শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায় জন্মনস্য यतुवन्नयदितरतिचट्टे च विज्ञासरत् त्रिनेव हृदि अधिकवये मुह्यन्ति यत्सुराय तेजो वर्मिदं यथा विनिमयो यत्प्रतिशग्रोमिषा धन्नासेना सदनिरस्तकुहकं सत्यं परं धीमहि धर्मपूर्जिता कट्टुवावस्तु परमो निमत्स्य शरणं सतं वेदं मस्तवमत्र शिवदं तापत्रयोन्मूलनम् श्रीमद्भगवते महामुनिकृते किंवा पररीश्वरः सज्जो हृदि वर्धते यत्र किटिवे चुषवे तत्क्षणः निगमाकल्पतरो गलितं फलं चुकामुखत्मितद्रवसंयुतं पीयत भागवतं रसमलयं मुहुर्मुहुरसिका भुवि भावुका। हे कृपालो गुरुमूर्ति भाव बान्धव भकत वैष्णव आई शिशु समस्त आमी सवातीरे शरणत भक्तिपूर्ण सेवा निवेदन करी भागवतर प्रथम स्कंधर दुटी संवाद खुद शौनक संवाद और व्यास नारद संवाद इतिमध्ये आमार এই দুইটি সংবাদৰ পাঠ আৰু পৰ্যালোচনা সমাপ্ত হৈছে। আজি আছে অষ্টামাৰ শিৰোমণিকা। হে নিগল দেহুদ প্ৰমুখ্যে দেখিছতে হাবে পৰীক্ষিত নৃপতি ৰাজন্ম এ তোমাত কহু প্ৰায়
দুইখানি ভাৰতে সমৰ কৰিলা মৰিল বীৰ সমস্ত অষ্টাদশীটো অক্ষহিনী সেনা অন্য অন্যে গৈ লয়স্ত উজ্জুত প্ৰমত্ৰ হস্তিৰ বিক্ৰম বৃকুদৰম হাবীৰ ভাঙিলা গদাৰ দুষ্মহ পহাৰে হে উৰু কৰোণে পতিৰ কৌৰৱ ৰাজাৰ প্ৰীতি সাধু বুলি হে অস্ত্ৰ মাম পাঞ্চালীৰ পাঞ্চ এ পুত্ৰক শিৰক অকাটিয়া যোগাই লায়ানি হে বংশছেদ দেখি দুখে দুৰ্যোধনে অদ্ৰোণীক পাৰি লাগালি এই কদৰ্থি মাৰিবে হে মোকে ভীমে বুলি এই মাৰিল মাথা পুত্ৰ পাঞ্চ গুটি কাটিলা দ্ৰোণী নিদ্ৰাতে সুকেনো হিথিৰ হিয়া দৈ চিৰ এ ভৈল যে নবজ পাতে হে কৰিলা বিপুল বিলাপ পৰিয়া মুষ্টি হৃদয় তহানি ধৰি ধনঞ্জয় প্ৰবোধিলা তাংক এ সুকে গদন দবানি দুৰ্জন দ্বিজৰ মাথা গোট কাটি এ যাবে আনিলে নুগুচাৱে তাৱে মহাসতীটোৰ এ দুষ্মহ পুত্ৰ ৰঘুক ইহি বুলি ক্ৰোধে কৃষ্ণ ধনঞ্জয়
ৰথে গৈলা খেদি পলাই প্ৰাণ ৰাখি ৰথে অস্থামা তা সমা কলা গণে দি সংকট বাজি যাইবা কন পাৰি এ পহাৰিলা ব্ৰহ্মশৰ দশুদি সেজুৰি হে জ্বলি লয় অগনি এ যেন মহাপ ও দেখি ধনঞ্জয় হুয়া মহাভয় ও সখীক বলিলা বাণী হে কৃষ্ণ কৃষ্ণ প্রভু ভগবন্ত কিবা বহনীয়া হৈ চানি এই সংকট সময়ে বাৰে বাৰে ৰাখা ভগতৰ হাৰি তোমাৰ চৰণে বিনে নাহি গতি এ সম্প্ৰতি মোৰ ভাগৱতৰ প্ৰথম স্কন্ধত শাস্ত্ৰভাগত প্ৰথম দেখালে সহস্ৰ বছৰ যজ্ঞ কৰা ঋষিৰ কলিযুগত কামনা কি প্ৰথম স্কন্ধত দ্বিতীয়তে দেখাইছে বেদব্যাসে কি ভুল কৰিছিল তৃতীয়তে দেখাইছে ঋষিসকলৰ ভুলৰ সংশোধন তেওঁলোকে যুগ সাপেক্ষ ধৰ্ম প্ৰতিপালন নকৰাত তেওঁলোকৰ মনত হোৱা যি অনুশোচনা এই অনুশোচনাৰ দ্বাৰা তেওঁলোকে নিজকে শুদ্ধ আৰু পবিত্ৰ কৰি খুব গুৰু ভগৱানৰ শিষ্য উগ্ৰচবা পুতক তেওঁলোকে গুৰু মানি কলি সোমাল যেতিয়া কলিযুগৰ ধৰ্ম হ'ল কৃষ্ণৰ নাম গুণ শ্ৰৱণ কীৰ্তন শুনিবলৈ পালে কেৱল 7 দিন ভাগৱত কথা শ্ৰৱণ কৰি পৰীক্ষিত নৃপতিয়ে মুখ্য সুখৰ আনন্দ লৈ গ'ল তৰুণ কালতে তেওঁ মৃত্যুক স্বাগতম জনাব পাৰিলে তেওঁলোকেও বুজি পালে যে আমিও জীৱনৰ আচল আনন্দখিনি যজ্ঞ কৰি স্বৰ্গ সুখ কামনাৰ লক্ষ্যটোৰ পৰা আমি আঁতৰি মুখ্য সুখৰ আনন্দতকৈও ওপৰত ঈশ্বৰ কৃষ্ণৰ গুঞ্জক লীলাৰ শ্ৰৱণ কৰাৰ যি আনন্দ এই আনন্দইহে আমাৰ জীৱনক এই কলিযুগত ধন্য কৰিব বেদব্যাসেও প্ৰণেতা পৰমেশ্বৰ হৈ দশদল মহাভাৰত 17 পুৰাণ প্ৰণয়ন কৰিছে বেদক বিভাজন কৰিছে ইমানখিনি কৰি তেওঁ ভক্তিৰ মাৰ্গৰ এফালে কৰ্ম মাৰ্গ আৰু অন্যফালে নিৰ্গুণ মাৰ্গ কৰ্ম মাৰ্গত প্ৰাধান্য বেছি দিলে নিৰ্গুণ মাৰ্গক তেওঁ ঢাকি ৰাখিলে যিটো কাৰণত বেদব্যাসৰ চিত্ত বা মন অস্থিৰ হ'বলৈ ল'লে আৰু তেনে সময়তেই
দেৱঋষি নাৰদৰ বদৰিকা আশ্ৰমলৈ আগমন হ'ল আৰু বিয়াখনৰ চিত্ৰ কিয় উগুল থুগুল হৈছে, অশান্ত হৈছে, তাৰ কাৰণ সুধিলত দেৱঋষি নাৰদে তেওঁক ক'লে যে গোটেই জগতখনকে তুমি নাশ কৰিলা, অৰ্থাৎ তুমিয়েই ভুল কৰিছা। তুমি অন্য বলি বিধান যাগ যজ্ঞৰ যোগেদি তুমি স্বৰ্গৰ সুখ দেখুৱালা খন্তেকীয়া। তুমি ভগৱান কৃষ্ণৰ গুণনামযক শ্ৰৱণ কীৰ্তনৰ আনন্দৰ যি মুখ্য সুখ, এই মুখ্য সুখক তুমি গুৰুত্ব নিদিলা। এইবাৰ মই তোমাক উপদেশ দিছোঁ, তুমি এখন শাস্ত্ৰ নিৰ্মাণ কৰা, যি শাস্ত্ৰৰ নাম হ'ব শ্ৰীমদ ভাগৱত। এই শাস্ত্ৰত কেৱল প্ৰাধান্য হ'ব ভগৱান কৃষ্ণৰ গুণ কীৰ্তন আৰু উপাসনা। বেদব্যাসৰ মনত অহেতুক সংশয় থাকিব পাৰে যে মোক উপদেশ দিয়া দেৱঋষি নাৰদেনো কৃষ্ণৰ গুণ কীৰ্তনেই যে সৰ্বশ্ৰেষ্ঠ, তাৰ প্ৰমাণ ক'ত পালে? সেইটো কাৰণে দেৱঋষি নাৰদে জাতিস্মৰ হৈ তেখেতৰ পূৰ্বজন্মৰ যি অলৌকিক কাহিনী, এই কাহিনীৰ কথা বিকট কৰিলে। 4জন সন্যাসীয়ে আহি তেওঁৰ গৃহত বাৰিষা কালত আশ্ৰয় লৈ কৃষ্ণৰ গুণ কীৰ্তন কৰি পৰম পবিত্ৰ হৰি কীৰ্তনৰ আনন্দৰ ভাগদান কৰাৰ কাৰণে সেই গুৰু 4জনৰ পৰা তেওঁ কৃষ্ণৰ উপাসনাৰ ভকতিৰ জ্ঞান লাভ কৰিলে আৰু মাতৃৰ অকাল মৃত্যু হোৱাত তেওঁ বনত গৈ গুৰুৱে দেখুওৱা আৰ্হিৰে একান্ত মনে হৰিক আৰাধনা কৰিলে। হৰিক খন্তেক সময়ত হৃদয়ত দৰ্শন পালে। তাৰ পাছত তেওঁ আৰু পুনৰ দেখা নেপালে। আকাশবাণী হ'ল, এই জনমত আৰু তুমি মোক লগ নোপোৱা বা মোক দেখা নোপোৱা। ইয়াৰ পাছত তুমি এই নৰ শৰীৰ ত্যাগ কৰি তুমি যেতিয়া নতুন শৰীৰ পাবা, সেইটো হ'ব তোমাৰ পাৰিষদী তনু। সেইবাৰ তোমাৰ যেতিয়াই ইচ্ছা হয় তেতিয়াই তুমি মোক দৰ্শন কৰিব পাৰিবা। অৰ্থাৎ পাৰিষদী তনু মানে ভগৱন্তৰ 4 বস্তু, গুৰুদেৱ নাম ভকত, ভগৱন্তৰ 4 তত্ত্ব শংখ চক্ৰ গদা পদ্ম, ভগৱন্তৰ 4 তত্ত্বৰ আধাৰ জ্ঞান বিজ্ঞান তদং ৰহস্য। এই বস্তুৰ লগত যাৰ পৰিচয় হয়, এই বস্তুৰ লগত যাৰ একাত্ম হয়, যি হৰি কীৰ্তন হৰিৰ উপাসনা নিৰ্গুণ নাম বস্তুৰ ভাগ সমস্তখিনিক যিজনে হৰিৰ চৰণত একান্ত চিত্তে উপাসনা কৰিবৰ কাৰণে অভ্যাস কৰিছে, সেইজনে পাৰিষদী তনু লাভৰ পথত আগবাঢ়ে। এতিয়া ঋষি সমাজে সহস্ৰ বছৰ যজ্ঞ কৰি ঈশ্বৰ কৃষ্ণৰ চৰণ বন্দনাৰ পৰা বঞ্চিত হোৱা এই ঋষিসকলৰনো ইমান দিন কৃষ্ণ কীৰ্তনৰ পৰা বঞ্চিত হৈ থাকিব লগাৰ কাৰণটো কি, তাক তত্ত্বৰূপত কৈছে। কি কৈছে? যে অশ্বস্থামাৰ শিৰোমণি কাক। অশ্বস্থামা ভাগৱতৰ 1ম স্কন্ধত পিতামহ ভীষ্মৰ মুখ্যন কুন্তীৰ শ্ৰৱ, এয়া কীৰ্তন হোৱাৰ আগত কীৰ্তন হৈছে অশ্বস্থামাৰ শিৰোমণি কাক। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰত দ্ৰোণী বা দ্ৰোণাচাৰ্যৰ পুত্ৰই পঞ্চপাণ্ডৱৰ পবিত্ৰ পুত্ৰ 5জনক শয়ন কৰি থকা অৱস্থাতেই শিৰচ্ছেদ কৰি মৃত্যু দি দুৰ্যোধনৰ প্ৰীতি সাধন কৰিবৰ কাৰণে যি যত্ন কৰিলে, এই মহাপাপৰ কথাখিনিনো ভাগৱতৰ 1ম স্কন্ধতে আনি কিয় দান কৰা হৈছে? ঋষি সমাজকনো এই কথাখিনি কিয় কোৱা হৈছে? ইয়াৰ অন্তৰালত থকা যি তত্ত্বসন্মত যুক্তি, সেই যুক্তি হ'ল জীৱই জন্ম ল'লে তাৰ লগত সদায় আসক্তি থাকি যায়। কিবা এটা পোৱাৰ প্ৰতি আসক্তি, কাৰোবাক আনন্দিত কৰিম বুলি আসক্তি, কোনোবাজনে মোক ভাল পাওক বুলি মনত যিটো আসক্তি, এই আসক্তিটোৱেই হ'ল সমস্তবিলাক পাপৰ উৎপত্তি হোৱাৰ মূল কাৰণ। গতিকে ভাগৱতৰ 1ম স্কন্ধত যি আসক্তিৰূপী অশ্বস্থামাৰ পৰা, আসক্তিৰূপী দুৰ্নীৰ পৰা পঞ্চপাণ্ডৱৰ দৰে পৰম পবিত্ৰ বংশৰ ছেদটোকে শেষ কৰি দিয়াৰ পাপ উৎপত্তি হৈছে। এই ভয়ানক পাপৰ পৰিণতি কি হ'ব পাৰে? এনেকুৱা ধৰণৰ পাপ যাতে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰা কোনো ভকত বৈষ্ণৱে যাতে জীৱনত কেতিয়াও সংগঠিত কৰিব নোৱাৰে, তাৰ প্ৰতিকাৰ স্বৰূপে অশ্বস্থামা দ্ৰোণীৰ পুত্ৰ, নামটো দ্ৰোণী, দ্ৰোণাচাৰ্যৰ পুত্ৰ। মহাভাৰতৰ যুদ্ধৰ কথাটো আমাক অৱগত কৰিলে। 11 অক্ষৌহিণী সৈন্যই অন্য প্ৰাণ ত্যাগ কৰিলে।
অন্তিমত এক অযুত হাতীৰ বল থকা বুলি কৈছে পদত। অযুত প্ৰমত্ত হস্তিৰ বিক্ৰম বিকুটৰ মহাবীৰ, অৰ্থাৎ 10,000 হাতীৰ বল থকা বিকুটৰে মহাপৰাক্ৰমেৰে সৈতে দুৰ্যোধনৰ উৰুভংগ কৰিলে। উৰুভংগ কৰি যেতিয়া তেওঁ পৰি আছে, তেতিয়া দুৰ্যোধনৰ প্ৰীতি সাধন কৰোঁ বুলি, মনটো আনন্দিত কৰোঁ বুলি, যিহেতু অশ্বত্থামাৰ পিতৃ দ্ৰোণাচাৰ্যক দুৰ্যোধনে আচাৰ্য ৰূপেৰে বৰণ কৰিছিলে। আচাৰ্যই যদি শিষ্যৰ প্ৰীতি সাধন কৰিব নোৱাৰে, তেতিয়াহ'লে আচাৰ্যৰ পুত্ৰই হ'লেও শিষ্যৰ প্ৰীতি সাধন কৰিবলৈ যত্ন কৰিছে। কৌৰৱ পক্ষত 5জন সেনাপতি, একেবাৰে শেষৰজন সেনাপতিয়েই হ'ল দ্ৰোণাচাৰ্যৰ পুত্ৰ দ্ৰোণী, যিজনৰ নাম হ'ল অশ্বত্থামা। সেইটো কাৰণে শেষৰজন সেনাপতিৰ তত্ত্বটো প্ৰথম আনিছে। কিয়? কৌৰৱ পক্ষত থকা প্ৰত্যেকজন সেনাপতিয়েই আসুৰী বৃত্তিৰ প্ৰতীক। যিবিলাক আসুৰী বৃত্তি, যিবিলাকে আমাক দৈৱ বৃত্তিৰ পৰা আঁতৰ কৰি নিয়ে, যিখিনি দৈৱ বৃত্তিখিনি পাণ্ডৱৰ ফালে, যিখিনি আসুৰী বৃত্তি সেই বৃত্তিখিনি কৌৰৱৰ ফালে। আমাৰ লগত যিদৰে 2টা চক্ষু আছে, 2খন হাত আছে, 2টা ভৰি আছে, 2টা চক্ষু আছে, 2খন কাণ আছে, ঠিক সেইদৰে আমাৰ লগতো সদায় 2টা বৃত্তি একেলগে থাকে। এটা বৃত্তিৰ নাম হ'ল আসুৰী বৃত্তি, অন্যটো বৃত্তিৰ নাম হ'ল দৈৱ বৃত্তি। এই আসুৰী বৃত্তিৰ পৰিমাণটো 11 অক্ষহীনী আৰু দৈৱ বৃত্তিৰ পৰিমাণটো হ'ল 7 অক্ষহীনী। সেইটো কাৰণে কুৰুক্ষেত্ৰৰ যুদ্ধখন যদিও কায়িকভাৱে হোৱা দেখাইছে, এই শৰীৰেই হ'ল আচল যুদ্ধক্ষেত্ৰ। গীতাত এই কথা ভগৱান কৃষ্ণই অৰ্জুনক বেকত কৰিছে। তোমাৰ এই শৰীৰ ক্ষেত্ৰই হ'ল আচল প্ৰকৃত যুদ্ধক্ষেত্ৰ। এই শৰীৰ ক্ষেত্ৰত এই 2 অক্ষহীনী সেনা সদায় বিৰাজমান হৈ থাকে। 11 অক্ষহীনী সৈন্য হ'ল আসুৰী বৃত্তিযুক্ত আৰু 7 অক্ষহীনী সৈন্য হ'ল দৈৱ বৃত্তিযুক্ত। এই আসুৰী বৃত্তি আৰু দৈৱ বৃত্তিৰ সমস্তখিনিৰ নিয়ন্ত্ৰক বাসুদেৱ কৃষ্ণ। এইটো কাৰণে অৰ্জুনৰ ৰথৰ সাৰথি হ'ল বাসুদেৱ কৃষ্ণ। কৃষ্ণই হ'ল এই বৃত্তিবিলাকৰ নিয়ন্ত্ৰক। এইটো কাৰণে কৌৰৱ পক্ষৰ প্ৰথমজন সেনাপতি ভীষ্ম। ভীষ্ম আমাৰ মনৰ মাজত বাস কৰা ভ্ৰম। দ্বিতীয়জন সেনাপতি হ'ল দ্ৰোণাচাৰ্য। দ্ৰোণ আমাৰ মনত থকা দ্বৈত বুদ্ধি। তৃতীয়জন সেনাপতি হ'ল কৰ্ণ। কৰ্ণ মানে হ'ল বিজাতীয় কৰ্ম। চতুৰ্থজন সেনাপতি হ'ল শৈল্য। শৈল্য মানে পাপবোধ। আৰু পঞ্চমজন সেনাপতি হ'ল অশ্বত্থামা। অশ্বত্থামা মানে হ'ল আসক্তি। এই মাজতে এটা কথা কওঁ, এই অশ্বত্থামাটো প্ৰথমতে সেনাপতি পাইছে। পাতি তাৰপিছত কেলে হেৰি যুদ্ধ নকৰোঁ বুলি ক'লে কৃষ্ণই নিদিয়ে। নহয়, গোটেই বস্তুটো এইটোকে দেখাইছে যে কৃষ্ণইহে প্ৰতিটো বস্তুৰ নিয়ন্ত্ৰণ কৰিব। প্ৰতিটো বস্তু কৃষ্ণইহে নিয়ন্ত্ৰণ কৰিব। সেইটো কাৰণে কেলে দুৰ্যোধনৰ কাণে কাণে গৈ কৈ দিলেগে কৃষ্ণই। অশ্বত্থামাৰ কাণে কাণে গৈ কৈ দিলেগে। কি বুলি ক'লে? ধানতটো এটা ধুনীয়া হেৰি থাকে ন, বীজটো থাকে, কিন্তু এই পতানটোত কি থাকে? আৰু দুৰ্যোধনে বাসুদেৱ যোৱাৰ পাছত মাতি আনি সুধিলে, এই কুটকুলীয়া কৃষ্ণই তোমাক কাণে কাণে কি কৈছিলে? বোলে কিনো ক'ব আৰু, কৃষ্ণই বোলে ধানটোত চাউলটো থাকে, পতানটোত কি থাকে? এই তুমি মোক মিছা কথা ক'লা, তুমি মোক ফাঁকি দিলা। কৃষ্ণই এনেকুৱা অলাগতিয়াল কথা ক'ব জানো? হা? কিন্তু কথাটো কিমান যুক্তিপূৰ্ণ, কিমান তত্ত্বপূৰ্ণ, হয়নে? দুৰ্যোধনে গভীৰভাৱে চাব নোৱাৰে। নহয়, তেওঁ ফুটুৱা বুলিয়ে ভাবিলে। কৃষ্ণই কৃষ্ণ বুলিবা এওঁ সেনাপতি পাতিলে এওঁ কৃষ্ণৰ পক্ষ ল'ব, হয়নে বাৰু? এতিয়া কৃষ্ণই শেষত সেনাপতি পাতিবলৈ অশ্বত্থামাক কিয় থৈছে? আটাইতকৈ ডাঙৰ প্ৰাপ্ত অশ্বত্থামাই কৰিব লাগিব। কি কৰিব লাগিব? পঞ্চ পাণ্ডৱৰ 5জন পুত্ৰক বধ কৰি উত্তৰাৰ গৰ্ভত থকা সন্তানটোৰ মৃত্যুৰ কাৰণে তেওঁ শৰ নিক্ষেপ কৰিব লাগিব। অৰ্থাৎ সৃষ্টিকৰ্তা ব্ৰহ্মাই প্ৰথম সৃষ্টি কৰিছিলে পঞ্চপৰ্বা অবিদ্যা। এই পঞ্চপৰ্বা অবিদ্যাই হ'ল মোহ, মহামোহ, তামিস্য, অন্ধ তামিস্য। এনেদৰে এই পঞ্চপৰ্বা অবিদ্যাই আসক্তিৰ ৰূপ লৈ 2টা বুদ্ধিৰ সৃষ্টি কৰে, আৰু এই 2টা বুদ্ধিৰ ভয়ানক পৰিণতিটোৰ নাম হ'ল অশ্বত্থামা।
তত্ত্বৰ ওপৰত। সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধতেই অস্বস্থমাৰ শিৰোমণিকাত তত্ত্বটো আনিছে। আমি যাতে ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰি আমাৰ মনৰ মাজত থকা আনৰ প্ৰতি হিংসা, আনৰ প্ৰীতি সাধন কৰিবলৈ আনক কৰিব বিচৰা ক্ষতি, এনেকুৱা ধৰণৰ বেয়া ভাৱনাবিলাক যাতে আমাৰ মনত কেতিয়াও বাস কৰিব নোৱাৰে, তাৰো এক প্ৰতিকাৰ। সেইটো কাৰণে সূতমুনিয়ে 28 সহস্ৰ ঋষিক এতিয়া এই কথাখিনি কৈ পৰীক্ষিতৰ জন্ম বিষয়ৰ কথাখিনিলৈ যাব বিচাৰিছে, যে কি যান্তনাৰ মাজত পৰীক্ষিত নামৰ এটি জীৱৰ জন্ম হ'ব লগা হৈছিলে। তোমালোকে এতিয়া সেই কথাখিনি শুনা। সুকে নুহি থিৰ, হিয়া দুই চিৰ, ভৈল যেন বজ্ৰপাতে। যেতিয়া এই 5টা পুত্ৰৰ শিৰচ্ছেদ কৰিলে বুলি দ্ৰৌপদীয়ে গম পালে, তেওঁ যেন গাত বজ্ৰপাতে পৰিল। পুত্ৰকেইটাৰ মুখলৈ চাই হুক হুককে হিয়ালি জিয়ালি কৰি কান্দিবলৈ ল'লে। দ্ৰৌপদীৰ কান্দোনত গোটেই পৰিৱেশটো অস্থিৰ হৈ পৰিছে। অৰ্জুন দ্ৰৌপদীৰ স্বামী, অৰ্জুনে আহি দ্ৰৌপদীক সান্তনা দিছে, এইবাৰ যা, আমাৰ 5জন পুত্ৰৰ যেতিয়া শিৰচ্ছেদ কৰিছে, মই যেতিয়ালৈকে ইয়াৰ শিৰটো শিৰচ্ছেদ কৰি আনি তোমাৰ হাতত দিব নোৱাৰিম, তেতিয়ালৈকে ময়ো ক্ষান্ত নাথাকোঁ। হয়নে বাৰু? লগত কিন্তু তেওঁ নিনিবলগীয়া বস্তু এটা লৈ গ'ল। বাসুদেৱ কৃষ্ণক লৈ গ'ল। কৃষ্ণ এনে এজন কৃপাময় হৰি, সকলোতে তেওঁৰ সমদৃষ্টি, তেওঁ কাকো শত্ৰু দৃষ্টিৰে নাপায়। সেইটোৱেই কৃষ্ণৰ বিশেষত্ব। পাণ্ডৱৰ প্ৰতি যিটো দৃষ্টি, কৌৰৱৰ প্ৰতিও কৃষ্ণৰ একেই দৃষ্টি। সেইটো কাৰণেই কৌৰৱে যুদ্ধখনৰ আৰম্ভণিৰ পৰা সমাপ্তিলৈকে অৰ্জুনৰ ৰথৰ সাৰথি হৈ সমস্ত যুদ্ধখন নিয়ন্ত্ৰণ আৰু তাৰ গতিবিধি নিৰীক্ষণ কৰি আছে। আমাক শিকাইছে আত্মা কৃষ্ণ, পৰমাত্মা কৃষ্ণ, যিজনক জগতৰ একো গুণেই কেতিয়াও স্পৰ্শ নকৰে, যিজনৰ সুখ নাই, মোহ নাই, মায়া নাই, ৰাগ নাই, দেশ নাই, অহংকাৰ নাই, পাত্ৰীৰ কোনো আকাংক্ষা নাই, কেৱল আছে সমস্ত জগতৰ প্ৰতি কেৱল বিগলিত কৰোণা আৰু কৃপা। এই কৃপাময় হৰিয়ে আমাক শিকাব বিচাৰিছে, তোমাৰ হৃদয়ত তুমি সদায় ধাৰণ কৰা যুধিষ্ঠিৰৰ দৰে ধৰ্মবোধ, তোমাৰ মনৰ মাজত তুমি সদায় কৰ্ষণ কৰা ভীমৰ দৰে উদাৰ আৰু বিশাল স্বভাৱ, তুমি তোমাৰ মনটোক অৰ্জুনৰ দৰে সদায় অনুৰাগী কৰা কেৱল কৃষ্ণৰ চৰণৰ প্ৰতি, তুমি তোমাৰ চিন্তনক সাত্বিক ভাৱনা সম্পন্ন, সহৃদয় সহিষ্ণু, নিৰ্মল স্বভাৱ, ন্যায় নীতি আৰু সদাচাৰযুক্ত নকুলৰ দৰে সদায় গঢ় দিবলৈ যত্ন কৰা, তোমাৰ মনটোক ভাৱটোক তুমি সহদেৱৰ দৰে সহনশীল, ধৈৰ্যশীল আৰু সৰ্বশাস্ত্ৰ বিশাৰদ হৈও সদায় বিনম্ৰ হোৱাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টা তুমি সদায় যত্নৰে সতি প্ৰতিপালন কৰা। 5জন পাণ্ডৱ ভগৱান কৃষ্ণত শৰণাপন্ন। এইটো কাৰণেই পাণ্ডৱৰ পক্ষত কৃষ্ণ, যদিও তেওঁ অস্ত্ৰ নধৰে, অথচ অৰ্জুনৰ জীৱন ৰথৰ সাৰথি। সংকট সময়ে বাৰে বাৰে ৰাখা, হে ভকতৰ ভৰি, তোমাৰ চৰণ বিনে নাহি গতি, হে সম্পত্তি মোৰ অৰ্জুন আৰু কৃষ্ণই ৰথত উঠি যেতিয়া অশ্বত্থামা যিফালে আছিলে সেইফালে খেদি গ'ল, অশ্বত্থামাই ভয়ত পলাইছে। ক'ত পলাই সাৰিব? কৃষ্ণৰ পৰা, অৰ্জুনৰ পৰা। কি হ'ল? পলাই যেতিয়া তেওঁ সাৰিব নোৱাৰিম বুলি ভাবিলে, তেওঁ পিতৃ দ্ৰোণাচাৰ্যই তেওঁক সমস্ত অস্ত্ৰ শিক্ষা দি থৈছিল।
তাৰ ভিতৰত আটাইতকৈ এটা ডাঙৰ বিদ্যা হ'ল কি ব্ৰহ্মাস্ত্ৰ এতিয়া এই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ ভগৱান কৃষ্ণই কৰাইছে যে মই লীলা পুৰুষে লীলা কৰি এই ভূমিৰ ভাগৰ পৰা যেতিয়া মই বৈকুণ্ঠ নামলৈ যাম অস্বস্থমাৰ হাতত যি ব্ৰহ্মাস্ত্ৰৰ শিক্ষা আছে এই শিক্ষা এবাৰ প্ৰয়োগ কৰি দিয়াৰ পাছত এই শিক্ষা আৰু জগতত নাথাকিব সেইটো কাৰণে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰাই দিলে গোটেইখন জ্বলিবলৈ ল'লে অগ্নিয়ে লিলিহানি শিখা হৈ পাণ্ডৱ পক্ষৰ ফালে খেদি আহিবলৈ ল'লে অৰ্জুন শংকিত ইমান উজ্জ্বল পোহৰ হৈ আমাক যে আক্ৰমণ কৰিবলৈ আহিছে উত্তাপিত হৈ গোটেই জগতখনে গ্ৰাস কৰিবলৈ লৈছে হে বাসুদেৱ কৃষ্ণ মই একো বুজিব পৰা নাই তুমি পতিত পাৱন হৰি প্ৰতিটো বিপদত কেৱল তুমিয়েই আমাক ৰক্ষা কৰা এই অগ্নিৰ উত্তাপ আৰু দৃশ্যই আমাক এতিয়া গ্ৰাস কৰিব গতিকে মই তোমাৰ চৰণত প্ৰাৰ্থনা জনাইছো তুমি মোক এই বিপদত উদ্ধাৰ কৰা ব্ৰহ্মাস্ত্ৰৰ শক্তিৰ পৰাও ভকতক যি ৰক্ষা কৰিবৰ কাৰণে সন্মুখত সদায় থিয় হৈহি সেইজনেই হ'ল কোন ভগৱান কৃষ্ণ ঋষিসকলক সেই সুদৃঢ় বিশ্বাস জাগ্ৰত কৰাইছে তোমালোকে যিজন কৃষ্ণৰ কথা শ্ৰৱণ কৰিম বুলি মনেৰে সিদ্ধান্ত ল'লা সেইজন কৃষ্ণৰ মহিমা তোমালোকে এতিয়া অনুভৱ কৰা দ্ৰোণাচাৰ্যৰ ব্ৰহ্মাস্ত্ৰই অৰ্জুনৰ ফালে পাণ্ডৱৰ ফালে আক্ৰমণ কৰিম বুলি আহোঁতেই বাসুদেৱ কৃষ্ণই দিয়া ভকতক ৰক্ষা কৰিবৰ কাৰণে তেওঁৰ যি শক্তি আৰু সামৰ্থ্য এই সামৰ্থ্য তেওঁ লগে লগেই প্ৰয়োগ কৰিলে হেনবা বুলিবা হে আমিও মানুষ এ কৃষক কৰা গোচৰ এ জানিলো তুমি সি এ পৰম পুৰুষ এ জগতৰে হেশ্বৰ অৰ্জুনে কৃষ্ণৰ চৰণত ধৰি কাকুতি কৰি কৈছে এই অগ্নি এই লিলিহানি শিখা আমাক সমস্তকে এতিয়া ভস্ম কৰিব হে বাসুদেৱ মই তোমাৰ চৰণত শৰণাপন্ন এই বিপদত তুমি মোক ৰক্ষা কৰা আৰু তুমি মোক ক'বও পাৰা হেৰা অৰ্জুন মই দুই ভুজযুক্ত তোমাৰ দৰেই ময়ো এজন নৰহে তোমাৰ যি শক্তি আৰু সামৰ্থ্য আছে তাতকৈ মোৰ অকণো বেছি নাই কিন্তু হে কৃষ্ণ মই তোমাক চিনি পাইছোঁ তুমি নৰৰ শৰীৰত যদিও আছা তুমি নৰ নহয় গোটেই জগতৰ চালিকা শক্তি তুমি মহান ঈশ্বৰৰ মহান তত্ত্ব তুমি হলা মহেশ্বৰ অৰ্জুনে কৈছে এ নিজ ব্ৰহ্মৰূপে ভৈলা বেকত এ মনত কৰি যুগুতি এ মহাসুখে ক এ শৰণ ভকতি অলভক ভজি মুকুতি হে কৃষ্ণ তুমি পৰম ব্ৰহ্ম যদিও তুমি এই জীৱ ব্ৰহ্মৰ ৰূপলৈ আহি তুমি বেকত হৈছা কিয় বেকত হৈছা তোমাক যাতে মানুহে ভক্তি কৰে তোমাৰ অৰুণ চৰণত যাতে মানুহে শৰণ লয় তোমাকেই যাতে সকলোৱে ঈশ্বৰ জ্ঞান কৰি তোমাৰ চৰণতেই যাতে সকলোৱে আশ্ৰয় লৈ তোমাক যাতে একান্ত চিত্তে বুজিবলৈ অভ্যাস কৰে তাৰ কাৰণেই তুমি দৈৱকীৰ নন্দন হৈ তুমি অৱতাৰ লৈছা অৰ্জুনে ভগৱান কৃষ্ণক এই বুলিও কৈছে যে তোমাৰ চৰণত শৰণ লৈ তোমাক ভজি এই নৰসকলে মুক্তি সুখৰ আনন্দৰ লগতে তেওঁলোকে কাক বুজিলে তেওঁলোকৰ জীৱন ধন্য হ'ব সেইখন জ্ঞানো যাতে লাভ কৰিব পাৰে সেইটো কাৰণেই তুমি এইবাৰ কৃষ্ণ ৰূপত তুমি অৱতাৰ লৈছা হেনয় ভকত বান্ধৱ মাধৱ
এ তোমার তেজি হাসিব হুয়া অন্ধমতি এ কোননো সম্প্ৰতি এ ভজিবে কয়া ন দেব হেনয় ভকত বান্ধৱ মাধৱ তোমাৰ তেজীয়া সেউ তোমাৰ দৰে পতিত পাৱন কৃপাময় পৰম ব্ৰহ্ম ঈশ্বৰ হে কৃষ্ণ তোমাৰ চৰণ এৰিনো কোনজন মোহমতীয়ে অন্য দেৱ দেৱতাক পূজা কৰিবলৈ যাব উপাসনা কৰিবলৈ যাব অৰ্জুনে কৈছে কৃষ্ণক হে জানিয়া চৰণে হে পখিলো শৰণে এ তোমাৰ মই কিংকৰ আকাশ কচানি আখৈ কিবা বহনি হে কহিও মোক সতৰ দুটা শক্তি দেখুৱাইছে এটা ব্ৰহ্মাস্ত্ৰৰ শক্তি যিটো দ্ৰোণাচাৰ্যই প্ৰয়োগ কৰিছে এটা শক্তি ব্ৰহ্মময় পৰম ব্ৰহ্মৰ শব্দ শক্তি কি শব্দ শক্তি যি শব্দ প্ৰয়োগ কৰি অৰ্জুনে কৃষ্ণক স্তুতি কৰিছে কৃষ্ণক স্তুতি কৰা যি ভক্তিৰ বাণী যি শব্দ শক্তি এই শব্দ শক্তিয়ে সেই ব্ৰহ্মাস্ত্ৰক নিৰ্যান কৰিবৰ কাৰণে যথেষ্ট কথাষাৰি কিন্তু ইয়াত গোপনকে ঢাকি ৰাখিছে খুলি দিয়া নাই সেইটো কাৰণে ঋষি সমাজক কথাখিনি বুজাইছে ঋষি সমাজে বুজি উঠক যিমান অস্ত্ৰ আছে সকলো অস্ত্ৰক নিষ্ক্ৰিয় কৰিবৰ কাৰণে ভগৱান কৃষ্ণৰ গুণনাম যশেই যথেষ্ট এইটো কাৰণে অৰ্জুনৰ হাতত কিন্তু অস্ত্ৰ আছে তৃণত কিন্তু বাণ আছে কান্ধত তেওঁৰ গাণ্ডীৱ আছে সমস্ত অস্ত্ৰ তেওঁ ত্যাগ কৰি এইবাৰ তেওঁ ব্ৰহ্মাস্ত্ৰত হাত দিলে কি ব্ৰহ্মাস্ত্ৰ ভগৱান কৃষ্ণৰ চৰণত শৰণ ভগৱান কৃষ্ণৰ চৰণ ভজন আৰু ভগৱান কৃষ্ণক পৰম পবিত্ৰ বাণীৰে স্তুতি আৰু উপাসনা অৰ্থাৎ ব্ৰহ্মাস্ত্ৰৰ দৰে শক্তিক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বাসুদেৱ কৃষ্ণৰ স্তুতিও এক ডাঙৰ অস্ত্ৰ ভাগৱতৰ প্ৰথম স্কন্ধত সি কথাও দেখাইছে হে মাধৱে বুলন্ত শুনা প্ৰাণ সখী হে নাহিয়া নয় ভূত প্ৰাণৰ কাতৰ হুয়া ব্ৰহ্মশৰ হে পহাৰিলা ন পুত মাধৱে বুলন্দ মা মানে লক্ষ্মী ধপ মানে স্বামী এই দেহটো লক্ষ্মী আমাৰ যিটো কাই পঞ্চভূতৰ এই কাইটো হ'ল লক্ষ্মী মাতা এই প্ৰকৃতি এই দেহটোক ধৰি থকা আত্মা ঈশ্বৰ হ'ল কৃষ্ণ এই দেহটোৰ স্বামী অৰ্থাৎ আত্মা গুচি গ'লে এই দেহৰ কোনো কাম নেথাকে এইটো কাৰণে দেহটোৰ জীৱটোৰ জগতৰ হৰিয়েই স্বামী কাৰণে তেওঁক পবিত্ৰ নামেৰে মতা হয় কি বুলি মাধৱ বুলি এই মাধৱে বুলন্দ কি বুলি কৈছে শুনা প্ৰাণ সখী হে সখা অৰ্জুন তুমি মোৰ প্ৰাণ সম তুমি মোৰ অংশ শুদ্ধ জীৱ তুমি মোৰ অতি প্ৰিয় সেইটো কাৰণে প্ৰাণ সখী বুলি কৈছে নাহি আন অদ্ভুত ইয়াত আশ্চৰ্য হ'বলগীয়া অদ্ভুত হ'বলগীয়া ইয়াত একো নাই কিয় একো নাই প্ৰাণৰ কাতৰ হুয়া ব্ৰহ্মশৰ
এই প্ৰাণটোক ৰক্ষা কৰিবৰ কাৰণে প্ৰাণৰ প্ৰতি কাতৰ হৈ দ্ৰোণাচাৰ্যৰ পুত্ৰ দ্ৰোণীয়ে ব্ৰহ্মশৰ প্ৰয়োগ কৰিছে। হে ৰাম, হে দহো দিশ দেখা, হে দহিয়া শয়, অ সেহি মহৰ ব্ৰহ্মাষ্টক ব্ৰহ্ম, এ সায়কে সংহাৰ, এ কৰিও সখী সতৰ। অৰ্জুনে নেজানে ব্ৰহ্মাষ্টক কিহেৰে নিৰ্যাণ কৰিব পৰা যাব। এতিয়া ব্ৰহ্মাষ্টক নিৰ্যাণ কৰিব পৰা যাব কিহেৰে? কৃষ্ণৰ উপদেশ, কৃষ্ণৰ বাণী আৰু কৃষ্ণৰ শক্তিৰে। সেইটো কাৰণে অৰ্জুনক ক'লে যে তুমি ব্ৰহ্মসায়ক অস্ত্ৰ প্ৰয়োগ কৰা। ব্ৰহ্মসায়ক মানে এই ব্ৰহ্মযুক্ত ঈশ্বৰৰ তত্ত্বই য'ত আশ্ৰয় লয় সেই আশ্ৰিত স্থানজন তুমি নিৰ্মাণ কৰি দিয়া, সেই ব্ৰহ্মাস্ত্ৰই আহি তাত স্থান ল'বহি। তেতিয়া দুই শক্তি এক হৈ ই নিৰ্যাণ হৈ যাব। গতিকে কৃষ্ণৰ বাক্যত যি শক্তি আছে অৰ্জুনৰ দ্বাৰা তাক প্ৰয়োগ কৰি দেখুওৱা হৈছে। জগতৰ নিয়ন্ত্ৰক কৃষ্ণই অৰ্জুনক উপায়টো দেখুৱালে। তেওঁ যদি প্ৰয়োগ কৰিছে ব্ৰহ্মাস্ত্ৰ, তেতিয়াহ'লে ব্ৰহ্মই য'ত আশ্ৰয় লয় তুমি ব্ৰহ্মসায়ক অস্ত্ৰ প্ৰয়োগ কৰা। তাত ব্ৰহ্মাস্ত্ৰই আহি আশ্ৰয় ল'ব। তেতিয়া কি হ'ব? দুইটা শক্তি এক হৈ নিৰ্যাণ হৈ যাব। হে শুনি সব্যসাচী, আচন্ত ভৈনন্ত, হে উল্লাসিত ইয়াতি জীৱ, হে মাধৱ বান্ধৱ প্ৰদক্ষিণ কৰি, অধৰিলা ধনুগান দিম। অস্ত্ৰপাত কোনে দিলে বাৰু? ব্ৰহ্মৰ সায়ক অস্ত্ৰ কাৰ লগত আছে? ব্ৰহ্মৰ সায়ক অস্ত্ৰ কেৱল কৃষ্ণৰ লগতহে আছে। কিয়? তেওঁ হ'ল পৰম ব্ৰহ্ম। অস্ত্ৰবিলাক দেখাকে দিয়া নহয়, অস্ত্ৰবিলাক মন্ত্ৰ শক্তি, ঈশ্বৰৰ তত্ত্ব শক্তি, বাক্য শক্তিৰে সৈতে তাক দান কৰা হয়। ভগৱান কৃষ্ণই যদি কৈ দিয়ে তুমি ব্ৰহ্ম সায়ক অস্ত্ৰ প্ৰয়োগ কৰা, তেতিয়াহ'লে অৰ্জুনে প্ৰথম প্ৰদক্ষিণ কৰিব লাগিব কৃষ্ণক। কিয়? কৃষ্ণ হ'ল সেই অস্ত্ৰপাতৰ গুৰুৰূপ। গুৰুক প্ৰদক্ষিণ কৰি গুৰুৰ শক্তি অৰ্জুনে গাণ্ডীৱ ৰূপী ধনুত ধাৰণ কৰিলে, আৰু তাৰ পাছতেই গুৰুৰ শক্তিৰে সৈতে তেওঁ সেই শৰ নিক্ষেপ কৰিলে যে যি অস্ত্ৰ গোটেই জগত দহন কৰিবৰ কাৰণে ব্ৰহ্মাস্ত্ৰৰ ৰূপত আহিছে, মোৰ গুৰুৰূপ গোবিন্দ কৃষ্ণ বাসুদেৱৰ মই বাক্য ৰক্ষা কৰি মোৰ গাণ্ডীৱ নামৰ বৃত্তি প্ৰতিষ্ঠা ধনুত সেই শৰ নিৰ্যাণৰ কাৰণে মই বাণ এৰি দিছোঁ। কি হ'ল? দুই অস্ত্ৰই একলগ হৈ ভগৱন্ত কৃষ্ণক লীন গ'ল। সমস্ত অস্ত্ৰৰ উৎস কোন? সমস্ত অস্ত্ৰৰ উৎস হ'ল কৃষ্ণ। সমস্ত অস্ত্ৰৰ সমাপ্তি ক'ত? সমস্ত অস্ত্ৰৰ সমাপ্তি হ'ল কৃষ্ণ। কিয়? কৃষ্ণই হ'ল এই জগতৰ আদিমূল। হে মহাবলে ৰাগী, ব্ৰহ্মাষ্টক লাগি, অক্ষেপিলন্ত ব্ৰহ্মবাণ, এ ব্ৰহ্মাণ্ডু লৰিল পৰিল অযুত, অবৰ্জৰ যেন ধান। এফালে
দ্ৰোণাচাৰ্যৰ ব্ৰহ্মাস্ত্ৰৰ উত্থাপিত শক্তি, অন্যফালে কৃষ্ণ পৰমাত্মাৰ ব্ৰহ্মসায়ক অস্ত্ৰৰ শক্তি, দুইটাই যেতিয়া একলগ হ'ল বিৰাট এক বিপুল চিহ্ন দেখিলে। কি হ'ল? গোটেই জগতখন বহুত সময় কঁপি থাকিল আৰু কঁপি 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 সেই দুই উজ্জ্বল পোহৰ পুনৰ আকৌ আকাশতে লীন হ'ল। এই দুয়ো ব্ৰহ্মবান ভয় লয় একথা, ও যেন সূৰ্য বহ্নি দুই, তিনিমু জগত জ্বলি পৰি যায়, ও যেন প্ৰলয়ৰ জুই। অ হৰি, অ ৰাম। পদটো মানে আধা হৈ আছে। হে মাধৱে বুলন্দ শুনা প্ৰাণ সখী, অমিলিল ক্ষয় প্ৰজাৰ, কৃষ্ণৰ বচনে অষ্টক এখনে, কৰিলে বিৰসংহাৰ। কৃষ্ণই নিজেই সুদৰ্শন চক্ৰ কৰি দিব পাৰে, নাই কৰা। কিয় কৰা নাই? কৃষ্ণই তেওঁৰ মহিমা দেখাইছে। কি বুলি দেখাইছে? যে মই য'ত থাকো অস্ত্ৰৰ কাম মোৰ বাণীৰেই কৰিব। মই অস্ত্ৰ ধৰিব নালাগে। মই অৰ্জুন নামৰ জীৱক মোৰ বাণীৰে সৈতে আজ্ঞা কৰিলেই হ'ব। মই যিটোকে আজ্ঞা কৰিম সেইটোৱে সফল হ'ব। দুটা সূৰ্য সম হৈ যেতিয়া অস্ত্ৰই একত্ৰ হৈ পেলাই ব্ৰহ্মাস্ত্ৰ আৰু ব্ৰহ্মসায়ক অস্ত্ৰ যেতিয়া এই পৃথিৱীৰ ফালে ধাৱমান হ'বলৈ ল'লে, তেতিয়া কৃষ্ণই কৈছে বহুত প্ৰজাৰ এতিয়া মৃত্যু হৈ যাব। তেওঁ অৰ্জুনে কৈছে কি কৰোঁ হে বাসুদেৱ? বোলে এই শক্তিক নিষ্ক্ৰিয় কৰিবৰ কাৰণে তুমি আকৌ তোমাৰ ধনুৰ শক্তি তাত প্ৰয়োগ কৰি দিয়া। কি হ'ব? সেই শক্তি সম্পূৰ্ণ নিশেষ হৈ যাব। দুই অস্ত্ৰ একলগ হৈ দুটা সূৰ্যৰ সমান শক্তিশালী হৈ প্ৰকট হৈ গোটেই প্ৰজাক যেতিয়া মৃত্যু দিম বুলি আহিবলৈ ল'লে, কৃষ্ণই তেতিয়াও ঈষৎ ঈষৎ হাঁহি আছে। ভয় কৰিছে কেৱল অৰ্জুনে। অৰ্জুনকো অভয় দান কৰিছে। বোলে কি? তুমি এতিয়া অস্ত্ৰ প্ৰয়োগ কৰি সেই দুই অস্ত্ৰক নিৰ্যান কৰি দিয়া, নিশেষ কৰি দিয়া। কৃষ্ণৰ আজ্ঞা কিমান শক্তিশালী, কৃষ্ণৰ কৃপা কিমান মহিমামণ্ডিত, ঋষি সমাজে হৃদয়ত অনুভৱ কৰিছে। আৰু এই কথা কি সুতমুনিয়ে নৈমিষ ক্ষেত্ৰত 28 সহস্ৰ ঋষিক বেকত কৰিছে। এ মাধৱে বুলন্দ শুনা প্ৰাণ সখী, অমিলিল ক্ষয় প্ৰজাৰ, কৃষ্ণৰ বচনে এই অষ্টকত এখনে, হে কৰিল বীৰে সংহাৰ। কৃষ্ণৰ বাক্যত অৰ্জুনৰ শক্তি লাভ হ'ল আৰু অৰ্জুনে কি কৰিলে? সেই অস্ত্ৰ পৃথিৱীলৈ আহিব নোৱাৰাগে তাতে নিশেষ কৰি দিলে। ধুনিক দেখিয়া খেদিয়া ধৰিলা, যেন হৰিণক বাঘে লগাই আনি ৰথত পেলাইলা, বিপক্ষ কমহাৰাগে। গোটেইখিনি অস্ত্ৰক এপাত অস্ত্ৰ ব্ৰহ্মস্ত্ৰ কৰি যেতিয়াই প্ৰয়োগ কৰিলে
দ্ৰোণাচাৰ্যৰ পুত্ৰ দ্ৰোণীৰ হাতত আৰু একো অস্ত্ৰ নাই। তেওঁ কি হ'ল? তেওঁ নিৰস্ত্ৰ হৈ গ'ল। কোনে নিৰস্ত্ৰ কৰিলে? বাসুদেৱ কৃষ্ণই কৰিছে। যে তোৰ হাতত যেতিয়ালৈকে ঘাতক অস্ত্ৰ থাকিব তেতিয়ালৈকে তই তোৰ আসক্তিৰ শক্তিৰে কৈ দে তই এই জগতত কেৱল অমংগল কৰিবি। গতিকে মই বৈকুণ্ঠলৈ যোৱাৰ আগে আগে তোৰ যিমান অস্ত্ৰ আছে তোৰ পিতৃৰ কৃপাত লাভ কৰা মই সকলোখিনি শেষ কৰি থৈ যাম। এইটো কাৰণে দ্ৰোণাচাৰ্যৰ পুত্ৰৰ দ্ৰোণীৰ একেবাৰে শেষ অস্ত্ৰ ব্ৰহ্মাস্ত্ৰকো কৃষ্ণই নিশেষ কৰালে অৰ্জুনৰ দ্বাৰা। আৰু এতিয়া কি হৈ গ'ল? হাতত যেতিয়া ধনুও নাথাকিব, শৰো নাথাকিব, ৰথো নাথাকিব, তেতিয়াহ'লে সেইজন কি হ'ব? আগতে যদি সিংহ আছিলে এতিয়া হৰিণৰ নিচিনা হ'ব। কি হ'ব কৰি ভয়ত কম্পমান হ'বলৈ ল'ব। আৰু দ্ৰোণীৰো সেয়াই হ'ল। অস্ত্ৰ নাইকিয়া হ'ল, সংগ নাইকিয়া হ'ল, সহায় নাইকিয়া হ'ল, আৰু শেষত কি হ'ল? অকলশৰীয়া হৈ তেওঁ কাতৰ হৈ কিংকৰ্তব্য বিমূঢ় হ'ল। তেনেকুৱাতেই অৰ্জুনে গৈ তেওঁ দুইটা হাতত ধৰি তেওঁক টানি অৰ্জুন আৰু কৃষ্ণৰ ৰথৰ ফালে লৈ আহিলে। চাৰি হাত ভৰি একঠাই কৰি বান্ধিলন্ত টানি টানি কাটি দ্ৰিজক লৈ যান্ত জানিয়া কুপিলন্ত চক্ৰপাণি। কৃষ্ণ অন্তৰ্যামী জ্বৰ, তাক পায়ে শিৰচ্ছেদ কৰিব লাগিছিলে। কোনে? অৰ্জুনে। কৃষ্ণ কি? কৃষ্ণ হ'ল কাল, কৃষ্ণ হ'ল মহাকাল, কৃষ্ণ হ'ল সময়। কি সময়? ময়েই বৰ্তমান। তোমাৰ যদি বৰ্তমানত তুমি মোক স্মৰণ কৰিছা, তোমাৰ যদি বৰ্তমান সময়ত তুমি মোক শৰণ লৈছা, তোমাৰ যদি বৰ্তমান সময়ত তুমি মোক উপাসনা কৰিছা, সেই সময়খিনিত মই তোমাৰ লগতে থাকিম। যেতিয়া তুমি মোক পাহৰি যাবা, মোক স্মৰণৰ সময় যেতিয়া তোমাৰ অতীত হৈ যাব, যিমান মোক স্মৰণ অতীত হ'ব ময়ো তোমাৰ পৰা সিমান অতীত হৈ গৈ থাকিম। ভাগৱতৰ সিদ্ধান্ত। সেইটো কাৰণে কৃষ্ণক স্মৰণ কৰি, স্তুতি কৰি, উপাসনা কৰি, অস্ত্ৰ প্ৰয়োগ কৰি, ব্ৰহ্মাস্ত্ৰ নিৰ্যান কৰি, ব্ৰহ্ম সায়ক অস্ত্ৰ প্ৰয়োগ কৰিলে, সকলো প্ৰজাক ৰক্ষা কৰিবৰ কাৰণে ব্ৰহ্মাস্ত্ৰ আকাশতে নিক্ষেপ কৰিলে। যেতিয়া দ্ৰোণীক গৈ হাতটোত থাপ মাৰি ধৰিলে, অৰ্জুনে কৃষ্ণক পাহৰি পেলালে। খন্তেক সময় পাহৰি পেলালে। কিয় পাহৰিলে? তেতিয়া তেওঁৰ মনলৈ আহিলে কেৱল প্ৰতিশোধ। যে মোৰ 5টা পুত্ৰক তই শিৰচ্ছেদ কৰিছ, তোক মই কি শাস্তি নিদিম? হয়নে? যিজন কৃষ্ণৰ আজ্ঞাৰে, যিজন কৃষ্ণৰ উপদেশেৰে, যিজন কৃষ্ণৰ সহায়েৰে এই অশ্বস্থমাক তেওঁ ধৰিবলৈ গৈছে, অশ্বস্থমাৰ দুহাতত ধৰি থাকোঁতেও অৰ্জুনে স্মৰণ কৰি থাকিব লাগিছিলে, হে কৃষ্ণ, হে কৃষ্ণ, হে কৃষ্ণ। কিন্তু নকৰিলে। কি কৰিলে? ইয়াৰ মই প্ৰতিশোধ ল'ম, ইয়াৰ হাত আৰু ভৰি মই 4টা কৰি নাৰাখো, হাত ভৰি 4টা মই এটা কৰি বান্ধিম, জন্তুৰ নিচিনা কৰি দিম। কৃষ্ণই অধৰ্ম আৰু অন্যায় তেওঁৰ ভকতে কৰিলেও কেতিয়াও সহ্য নকৰে। কিয়? জীৱ হ'ল ঈশ্বৰৰ অংশ। এই জীৱৰ প্ৰতি প্ৰত্যেক জীৱৰে সদায় প্ৰেম, দয়া আৰু কৰুণাৰ ভাৱ সদায় থাকিবই লাগিব। যদি জীৱৰ প্ৰতি কেনেবাকে জীৱৰ যদি প্ৰেম নাথাকে, তেতিয়াহ'লে তেওঁৰ লগত কৃষ্ণ প্ৰেম নাথাকে। কৃষ্ণই এই দ্ৰোণাচাৰ্যৰ পুত্ৰ দ্ৰোণীৰ প্ৰতি প্ৰতিশোধ পৰায়ণ হৈ অৰ্জুনে কৃষ্ণক খন্তেক সময় পাহৰি দিয়াৰ কাৰণেই আছিলে ভাৱটো শিৰচ্ছেদ কৰি তাক মৃত্যু দিম বুলি, সময় পাৰ হৈ গুচি গ'ল। কি হ'ল? দ্ৰোণী বাচি গ'ল। কি কৰিলে? কৃষ্ণ আৰু অৰ্জুন যিখন ৰথত উঠি সেই কৰ্ম কৰিবলৈ গৈছিলে, সেইখন ৰথত আনি দ্ৰোণাচাৰ্যৰ পুত্ৰক তুলি দিলে। য'ত কৃষ্ণৰ চৰণৰ ধূলি আছে,
য'ত কৃষ্ণৰ ভকত অৰ্জুনৰ চৰণৰ ধূলি আছে। এই পবিত্ৰ অমৃতময় ধূলিৰ স্পৰ্শ যেতিয়াই দ্ৰোণাচাৰ্যই পাই গ'ল, দ্ৰোণাচাৰ্যৰ পুত্ৰ দ্ৰোণীয়ে পাই গ'ল, মৃত্যু তেওঁৰ কাৰণে অতীত হৈ গ'ল। কৃষ্ণৰ আৰু কৃষ্ণৰ ভকতৰ চৰণৰ ধূলিত পবিত্ৰতা থাকে, মৃত্যুক দূৰ কৰি দিব পৰা শক্তি আৰু সামৰ্থ্য থাকে। সেইকাৰণে কৃষ্ণই এই কৰ্মটো কৰাইছে। মোৰ ভকতে বুজক, কাৰোবাক যদি শিৰচ্ছেদ কৰিম বুলি মৃত্যু দিবলৈও যায়, কৃষ্ণ আৰু অৰ্জুনৰ দৰে ভকত আৰু ভগৱান একত্ৰ হৈ যিখন ৰথত গৈছিলে, সেই ৰথখনৰ যদি ধূলিৰ স্পৰ্শ পাই যায়, তাক আৰু কেতিয়াও মৃত্যুৱে স্পৰ্শ কৰিব নোৱাৰে। এইটো কাৰণে অশ্বত্থামা অমৰ হৈ যাব। এতিয়া ভাগৱত শাস্ত্ৰ দুটি সংবাদ, খুদ সৌনক সংবাদ আৰু তাৰ পাছত ব্যাস নাৰদ সংবাদ। ইয়াৰ পাছত দিছে কি? অশ্বত্থামাৰ শিৰোমণি কাটৰ তত্ত্ব। ইয়াতেই প্ৰকাশ হৈছে কৃষ্ণৰ মহিমা, ইয়াতেই প্ৰকাশ হৈছে অৰ্জুনৰ ভুল, আৰু ইয়াতেই প্ৰকাশ হৈছে কৃষ্ণৰ আটাইতকৈ বেছি আনন্দময় যিখিনি লীলা। এতিয়া কি কৰিলে? অৰ্জুনে যেতিয়া হাত আৰু ভৰি, এই চাৰিটা, দুই ভুজ দুই ভৰি এক কৰি যেতিয়া জন্তুক বান্ধি দিলে, বান্ধি যেতিয়া ৰথত উঠাই দিলে, কৃষ্ণই তেতিয়া কপট কোট কৰিছে, কি ভুল কৰিলা? মোক পাহৰি গলা? এয়া বুদ্ধিটো তোমাক মই দিয়া নাই, তুমি নিজেই কৰিলা। তাক একত্ৰে বান্ধি তুমি এই ৰথখনত কিয় উঠাই দিলা? এটাইতকৈ ডাঙৰ ভুল কৰিলা। তুমি শিৰচ্ছেদ কৰিম বুলি প্ৰতিজ্ঞা কৰিছিলা, কোৱাৰ লগে লগে তুমি তাক কিয় শিৰচ্ছেদ নকৰিলা? মোক 100টা গালি পাৰি, মোক অপমানিত কৰি, মোক যেতিয়া তেওঁ ককৰ্থনা কৰিছিলে, মই কালৈও বাট চোৱা নাছিলো। মই লগে লগে চক্ৰ প্ৰয়োগ কৰি মই শিশুপালক শিৰচ্ছেদ কৰি দিছিলো। সময়ৰ কাম যদি সময়ত কৰা নহয়, সময় পাৰ হৈ যোৱাৰ পাছত সেই কৰ্মই কি ৰূপ ল'ব তাৰ নিশ্চয়তা কোনেও পুতিব নোৱাৰে। ভাগৱতৰ প্ৰথম স্কন্ধত কৃষ্ণই খিলখিলকে হাঁহিছে আৰু অৰ্জুনক কপট কোট কৰি কৈছে, তুমি কিয় তাক শিৰচ্ছেদ নকৰিলা? এইটো প্ৰশ্ন। অৰ্থাৎ তুমি ভুল কৰি দিলা। হে কোনয় অংগীকাৰ কৰা ভস্ত নষ্ট, হে হুৱা হুয়া মহাবীৰ, হয়তো পুত্ৰবধি, হে অধম দ্বিজৰ, ও কৃষক নকাটা শিৰ। এই তোমাৰ 5টা পুত্ৰক বধ কৰা এই অধম দ্বিজক তুমি কিয় শিৰচ্ছেদ কৰি দিয়া নাই? কৃষ্ণ কি ৰূপ? কাল ৰূপ। পাপক তেওঁ কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। অবুধ 5টা শিশুক শয়ন কৰি থকা অৱস্থাত যেতিয়া মৃত্যু দিছে, হে অৰ্জুন, মোৰ পুত্ৰক বধ কৰা নাই, তোমাৰ পুত্ৰক বধ কৰিছে। গতিকে শিৰচ্ছেদ তুমি কৰিব লাগিব, মই তোমাৰ লগত সহায় হৈহে থাকিম। কৃষ্ণই বাৰে বাৰে কৈ আছে ইয়াক শিৰচ্ছেদ কৰা, কিন্তু অৰ্জুনে কৰিব পৰা নাই। কিয় কৰিব পৰা নাই? সেয়াই কৃষ্ণৰ মহিমা। এই যে ৰথখনত উঠাই দিলে, পুণ্যৰ ভাগ লাভ হৈ গ'ল, জীৱ মৃত্যুৰ পৰা মুক্ত হৈ গ'ল। আচল কাৰণটো যিটো, বহুতেতো প্ৰশ্নও সোধে, কৃষ্ণই কোৱা স্বত্বেও অৰ্জুনে দ্ৰোণীক কিয় শিৰচ্ছেদ কৰিব নোৱাৰিলে? নোৱাৰাৰ কাৰণ কৃষ্ণ আৰু অৰ্জুনৰ চৰণৰ ধূলি যিখন ৰথত পৰি আছিলে, সেই ৰথখনত আনি পেলাই দিলে। পুণ্যৰ ভাগ কাৰ কেনেকে লাভ হ'ব লগা থাকে, সেইটো কেৱল ভগৱানেহে জানে। হা? মুক্তি পোৱা নাই, মৃত্যুৰ পৰা মুক্ত হলে। হা? মৃত্যুৰ পৰা মুক্ত হলে অমৰ্ত হ'ব। ইয়াত ক'ব পাছৰ কথাখিনি বৰ গুৰুত্বপূৰ্ণ কথা ক'ব এতিয়া। হে ৰাম, হে ক্ৰোধে আৰকত আখি অৰ্জুনৰ, নেদিলা একো সিদ্ধান্ত, দ্ৰৌপদী
দ্রৌপদীর আগে এ দুর্জন দ্বিজক অধুপু চাই পেলাই লন্দ কৃষ্ণই ক্ষেত্ৰত কৰা বুলি কওঁতেও অৰ্জুনে একো উত্তৰ দিয়া নাই কেৱল তাক ধৰি বান্ধি ৰথখনত লৈ যে ইয়াক আচল শাস্তিটো মই মোৰ ভাৰ্যা দ্ৰৌপদীৰ সন্মুখত দিম আৰে কৃষ্ণ অন্তৰ্যামী জানে তুমি যিটো কৰিম বুলি দ্ৰৌপদীৰ ওচৰলৈ নিজা দ্ৰৌপদীয়ে তাৰ বিপৰীতটো কৰিব গতিকে যদি তাক মৃত্যু দিয়া তাৰ পৰা আগতেই দিয়া অৰ্জুন জীৱহে অৰ্জুনে নাজানে সেইটো কাৰণে এটা দ্ৰৌপদীৰ আগত কি কৰিলেগে দ্ৰোণীক ৰথৰ পৰা নমাই ঠেকেচকে পেলাই দিলেগে লাজে অস্বস্থ মাথা নুতুলাই অপশু যেন আছে পৰি দেখে অন্ধকাৰ এ বান্ধৰ চোতত অভাগি যাই হাত ভৰি আটাইতকৈ ডাঙৰ শাস্তিটো মানুহৰ জীৱৰ মৰ্যাদা শেষ কৰি দিব পৰাটো মৃত্যুটো সৰু শাস্তি মৃত্যুত সকলো মুক্ত হৈ যায় কিন্তু আটাইতকৈ ডাঙৰ শাস্তি অপযশ বদনাম আৰু মৰ্যাদাহানি সেইটোতকৈ ডাঙৰ শাস্তি নাই যে দ্ৰোণাচাৰ্যৰ পুত্ৰ দ্ৰোণীয়ে ইমান সমস্ত অস্ত্ৰ শিক্ষাত তেওঁ পাৰ্গত কৌৰৱ পক্ষৰ তেওঁ এজন স্বাভিমানযুক্ত সেনাপতি সেইজন সেনাপতি এগৰাকী নাৰীৰ ওচৰত দ্ৰৌপদীৰ ওচৰত হাত ভৰি বান্ধি অধু বদনে তেওঁ বান্ধি থোৱা হাত ভৰিৰ কষ্টত তেওঁ কাতৰ হৈ অতি কৰুণভাৱে দ্ৰৌপদীলৈ চাইছে কিমান ডাঙৰ কথা চাওক হে মৃতক পুতক হে কুমৰিকানন্দে হে আচন্ত ধ্ৰুৱ জীৱ হে গৌতমীৰ পুতৰ হে দেখিয়াই অৱস্থা হে অন্তৰীক্ষ ভয় লাজিব এপাত ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে দ্ৰোণীৰ হাতত আৰু এপাত ব্ৰহ্মাস্ত্ৰ থাকি গ'ল অথনি পাহৰিছিলোঁ কথাষাৰ এপাত প্ৰয়োগ কৰিলে কিন্তু এপাত থাকি গ'ল সেই অস্ত্ৰপাত যদি প্ৰয়োগ নোহোৱাকৈ থাকি যায় তেতিয়াহ'লে এই জগত ব্ৰহ্মাণ্ডৰ বহুত ডাঙৰ ক্ষতি হ'ব এই যে তাক বান্ধমুক্ত কৰি দিব আগৰ চুলিখিনি কাটি যেতিয়া শিৰোমণি কাটি যেতিয়া তাক খেদি দিব তেতিয়া আকৌ দ্ৰোণীয়ে তাৰ আসক্তিৰ ভয়ানক পৰিণামটো প্ৰকাশ কৰি সেইবাৰ অস্ত্ৰ ক'ত প্ৰয়োগ কৰিব পাণ্ডৱৰ বংশৰ উত্তৰাৰ গৰ্ভলৈ অৰ্থাৎ বেয়া তাক ভালৰ পথলৈ অনাটো কিমান জটিল কাম এটা বেয়াক ভাললৈ অনাটো কিমান জটিল কাম কৃষ্ণৰ স্পৰ্শ পোৱা পাণ্ডৱৰ স্পৰ্শ পোৱা দ্ৰৌপদীৰ কৃপাৰ স্পৰ্শ পোৱাৰ পাছতো এই আসক্তিযুক্ত অস্ত্ৰমাৰ কোনো শুধৰণি নহয় আমাক সেইটোকে দেখাব ভাগৱতত এ মৃতক পুতক কুমৰিকানন্দে হে আচন্দ দ্ৰুপদ জীৱ
হে গৌতমী পুত্ৰৰ দেখিয়া অৱস্থা অন্তৰীক্ষ ভৈল মৃত পুত্ৰসকলক মনত পেলাই পেলাই দ্ৰৌপদীয়ে কান্দিছে আৰু গৌতমীৰ পুত্ৰ অৰ্থাৎ গুৰু ভাৰ্যা কোন গৌতমী দ্ৰোণাচাৰ্যৰ ভাৰ্যা হ'ল গৌতমী এই গৌতমী মাতাৰে পুত্ৰ হ'ল দ্ৰোণী অশ্বস্থমা এই অশ্বস্থমাৰ অতি দুখ লগা অৱস্থাটো দেখি দ্ৰৌপদীয়ে বেছিকে কান্দিছে যে মোৰ 5টা পুত্ৰইটো মোক সুখ দিলেই কিন্তু মোৰ গুৰু মাতাৰ এটা পুত্ৰ আজি সেই পুত্ৰটোকো মোৰ স্বামী আজি এনেকুৱা অৱস্থা কৰিছে অৰ্থাৎ মাতৃৰ হৃদয়ত একেই মমতা মোৰটোক মাৰিলে বুলি ইয়াক কিয় মাৰিব কষ্টটো মই যিটো পাইছো মোৰ গুৰু মাতা গৌতমীয়েওতো সেইটো কষ্টই পাব মানে গতিকে ভাগৱতে এটা আমাক সিদ্ধান্ত দেখাইছে এগৰাকী মাতৃয়ে তেওঁৰ পুত্ৰৰ মৃত্যুত যিদৰে শোক পায় সেই পুত্ৰজনক অনিষ্ট কৰা অন্যজন পুত্ৰও সেই এগৰাকী মাতৃৰ সন্তান তেওঁকো যদি কিবা অনিষ্ট কৰা হয় এগৰাকী মাতৃৰ অন্তৰত আঘাত পাব সেই শিক্ষাটো আমাক ভাগৱত শাস্ত্ৰই দিব বিচাৰিছে আৰু এটা কথা আছে তাৰ তাতো কওক তেওঁ যেতিয়া 4 হাত ভৰি এক কৰি বান্ধি সেই কৃষ্ণৰ ৰথত পেলালে তেওঁৰ চৰণৰ ধূলি যেতিয়া তেওঁৰ শৰীৰত স্পৰ্শ হ'ল সেই স্পৰ্শকাতৰ সেই জীৱটো গৈ দ্ৰৌপদীৰ ওচৰত পোৱাৰ লগে লগে দ্ৰৌপদীৰ মনটো কিন্তু এই আত্মাৰ ফালে চাব মানুহে ধাৱমান হ'ল সেইটো সেমেকি গ'ল কৰোণা আহি গ'ল জীৱটোৰ প্ৰতি কৃপা উপজিলে কৃষ্ণৰ স্পৰ্শটো হৈ গ'ল হৈ গ'ল দ্ৰৌপদী হ'ল কৃষ্ণৰ ভক্ত কৃষ্ণৰ ভক্ত একান্ত ভক্ত সেইটো কাৰণে যিগৰাকী দ্ৰৌপদীয়ে মহাভাৰতত দুঃশাসনৰ ৰক্ত কেশত স্পৰ্শ দিবলৈ নাপোৱালৈকে তেওঁ মুক্ত ৰাখিম বুলি প্ৰতিজ্ঞা কৰিছিলে সেইগৰাকী দ্ৰৌপদীয়ে 5টা পুত্ৰ বধ কৰাৰ পাছত নিজৰ পুত্ৰকেইটাৰ ঘাতকক কিন্তু কি কৰিব এতিয়া ক্ষমাদান কৰিব 2টা বস্তু দেখালে মৰ্যাদা হানিৰ কেতিয়াও ক্ষমা নাই যদি কোনোবাই মৰ্যাদা হানি কৰিছে তাৰ কিন্তু ক্ষমা নাই কাৰণ মৰ্যাদা হানিটো আত্মহননতকৈ বেছি ডাঙৰ পাপ সেইটো আত্মঘাত হৈ যায় হয়নে সেইটো কাৰণে মৰ্যাদা হানি কৰিব বিচাৰিছিলে কোনে দুঃশাসনে সেইটো কাৰণে মৰ্যাদা হানিটোক দ্ৰৌপদীয়ে ক্ষমা নকৰিলে নহ'লেহেঁতেন এজন সভাৰ মাজত হয় সেইটোৱে জ্যেষ্ঠ কেইজনো আছিলেতো গতিকে মৰ্যাদা হানিৰ কেতিয়াও ক্ষমা নাই আৰু বধ কৰাৰ কিন্তু ক্ষমা আছে কাৰণ বধত কাৰ হাত আছে পৰোক্ষভাৱে কৃষ্ণৰো হাত আছে মৃত্যুত কৃষ্ণৰো হাত থাকে কিয় কৃষ্ণৰ হাত থাকে আৰু আচল ঘাতকটো তেনেই গীতাত কৈছে তেওঁ জাত ঈশ্বৰ হি ধ্ৰুৱ মিত্ৰ ধ্ৰুৱং জন্মমিতস্ত হীৰা হাহাকাৰ কৰি গুৰুৰ পুত্ৰ হে প্ৰণামী লাপা চুই হে মেলা মেলা বান্ধ ইহান দুখে হে অধিকে উধা দ্ৰৌপদীয়ে অশ্বস্থমাৰ চৰণ দুখনত চুই সেৱা কৰিছে কিয় গুৰুৰ পুত্ৰ তুমি মোৰ কাৰণে গুৰুতুল্য তুমি মোৰ পুত্ৰক বধ কৰিব পাৰা কিন্তু মই তোমাক গুৰু জ্ঞানী কৰোঁ কিয়
গুৰুজনৰ স্থানত ঈশ্বৰ থাকে ঈশ্বৰৰ স্থানটোত কেতিয়াও বেলেগক দিব পৰা নাযায় ভাগৱতৰ সিদ্ধান্ত ঈশ্বৰৰ স্থানটো দেখুৱাবলৈ গুৰুৱেহে দেখে সেইটোকে কৈছো কাৰণ দ্ৰোণাচাৰ্য গুৰু বুলি অস্ত্ৰ শিক্ষাৰ গুৰু বুলি মানিছিলে ন এইটো কাৰণে গুৰুৰ চৰণ স্পৰ্শ কৰিবলৈ দ্ৰৌপদীয়ে নাপায় পুত্ৰকে গুৰু মানি সেই পুত্ৰ দ্ৰোণাচাৰ্যৰ পুত্ৰ দ্ৰোণীৰ চৰণত স্পৰ্শ কৰি হুক হুককে কান্দি কান্দি ক'লে হে গুৰুপুত্ৰ তুমি মোৰ কাৰণে গুৰুস্বৰূপ তোমাৰ এই দুৰৱস্থা চাবলৈ মই জীয়াই নথকাই ভাল আছিলে এয়া হা 5টা পুত্ৰৰ মৃত্যু হ'ল মই তাত যি সুখ পাইছিলোঁ তোমাক মোৰ স্বামীয়ে হাতে ভৰিয়ে বান্ধি তোমাৰ সন্মান লাঘৱ কৰি তোমাক যিটো কষ্ট দিছে এই কষ্টটো মই দেখাৰ আগতেই মোৰ জীৱটোৱেই বাহিৰ হৈ যাব লাগিছিলে এই কথাটো আচল বস্তুটো আচল যাদুটো তাতেই আছে হা কৃষ্ণৰ চৰণৰ ধূলিৰ স্পৰ্শটো যে হৈ গ'ল সেইটোৱে শেষ হৈ গ'ল হে ৰাম হে মেলাম হে মই যেন মৰো পুৰী পুত্ৰ সুকে হে অগণি দহ হে আহানয় অৱস্থা হে শুনি সেইমতে অগৌতমী তেজী বাজিব হে দ্ৰৌপদী ৰহেন হে সদয় হৃদয় ও দেখিয়া যত মহন্ত এ সাধু সাধুপতি ধন্য ধন্যমতী হে বুলি সবে সন্ত কাৰ প্ৰশংসা কৰিছে দ্ৰৌপদী তোমাৰ বিচাৰক প্ৰশংসা কৰিছো ধন্য তুমি এগৰাকী মহিয়সী নাৰী সঁচাই তুমি একান্ত কৃষ্ণৰ ভক্ত বোলে কিয় এই দ্ৰোণাচাৰ্যক তুমি গুৰু জ্ঞান কৰি দ্ৰোণাচাৰ্যৰ পুত্ৰ দ্ৰোণীক তুমি গুৰু জ্ঞান কৰিলা গুৰু মাতা গৌতমীয়ে এই পুত্ৰটোৰ অৱস্থা দেখি মনত যিটো শোক আৰু সন্তাপ পাব সেই শোক আৰু সন্তাপ তুমি নিজেই প্ৰকট কৰি দেখুৱালা তোমাতকে এগৰাকী শ্ৰেষ্ঠ নাৰী কোন আছে সেইটো কাৰণে সাধু 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 বুলি সকলোৱে দুহাত দাঙি দ্ৰৌপদীক আশীৰ্বাদ দিছে কোনে সেই সভাত থকা সন্ত মহন্তসকলে সন্তই কেতিয়াও দুষ্টৰ লগ নলয় সন্তই কেতিয়াও কাৰো প্ৰতিশোধৰ ভাগ নলয় সন্তই সদায় ভাগ লয় শুদ্ধ বিচাৰ শুদ্ধ মত আৰু শুদ্ধ আচৰণত হে পুত্ৰ বধি বিপ্ৰ আহাং কুখ মিলা হে নমিলা হাতো মিমাও হে তোমাৰ সমান এ শান্তি নেদেখিব অকৰিলা হেন আৰাম সেই সভাত থকা সাধুসকলে সন্তসকলে মহন্তসকলে জয় জয়কাৰ ঘোষণা কৰি ক'লে হে পুত্ৰবধী বিপ্ৰৰ ক্ৰোধী আৰু জেদী এই অস্বস্থমাকো গুৰুৰ পুত্ৰ বুলি গৌতমীৰ পুত্ৰ বুলি ক্ষমা কৰি দিব পৰা হে মহিয়সী নাৰী তুমি সঁচাই ধন্য তুমি সঁচাই ধন্য তুমি সঁচাই ধন্য আৰু ইয়াৰ পাছত এতিয়া আমাক কি ক'ব গুৰুজনাই উপদেশ দিব কৃষ্ণ এই উপদেশতে সামৰিম অকণমান আছে 10 মিনিট মানত হৈ যাব এ শুনা সামাজিক জন এ যথা জগ
জগন্নাথ কথা এ তথা পুণ্য তীৰ্থৰ নিবাস এ সেহিহে নিৰ্গুণ ধাম এ তৈতে সিজয় যজ্ঞ দান এ কৃষ্ণ হুন্ত তথাতে প্ৰকাশ। হে সামাজিকজন, য'ত জগন্নাথৰ কথা শ্ৰৱণ কীৰ্তন হয় তাত তীৰ্থৰ দৰে ভগৱন্তৰ পুণ্যৰ নিৰ্বাহ হয়। আৰু সেইটো কাৰণে কৃষ্ণৰ গুণ গৰিমা য'ত শ্ৰৱণ কীৰ্তন হয় সেই ঠাই গুণমুক্ত হৈ নিৰ্গুণ কৃষ্ণৰ দৰে পবিত্ৰ হয়। গুৰুজনাই উপদেশত কৈছে আমাক। আৰু তাত কি হয়, হৰিৰ কথা শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই যজ্ঞ দান আদি সমস্তখিনি সম্পন্ন হয়। কিয়নো এই যজ্ঞ আৰু দান যাক প্ৰীতি সাধনৰ কাৰণে কৰা হয় সেইজন কৃষ্ণই তাত প্ৰকট হয়, প্ৰকাশ হয়। কিয়? ভগৱন্ত কৃষ্ণ তেওঁ গুণ কীৰ্তনত সৰ্বদা বাস কৰি থাকে আৰু বশ হৈ থাকে। এ জানি শুনা কৃষ্ণ কথা এ জন্ম নকৰা বৃথা এ সমস্ত শাস্ত্ৰৰে হে সাৰ হে কৃষ্ণ কথা পৰি হৰি ফুৰয়ে আন কৰ্ম কৰি এ সিটো চিন্তাই আপোনাৰ ৰমাৰ। কৃষ্ণৰ কথা শুনাটো কিমান পুণ্যৰ ভাগ গুৰুজনাই উপদেশৰ দ্বাৰা আমাক জনাইছে যে এই জন্মটো তোমালোকে যে পাইছা ভগৱান কৃষ্ণৰ গুণনাম যশ শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে। এই নৰতনু অতি পুণ্যতনু বা পুণ্যৰ ভাগ। সেইটো কাৰণে তোমালোকৰ মানৱ ৰূপেৰে জন্ম পাই এই জীৱনটোক বিফল নকৰিবা। কিয়নো সমস্ত শাস্ত্ৰৰ সাৰ ভগৱান কৃষ্ণৰ গুণ নাম। এই ভগৱান কৃষ্ণৰ গুণ নাম তোমালোকে সদায় স্মৰণ কৰি শ্ৰৱণ কীৰ্তন কৰি উদ্ধাৰ হ'বলৈ যত্ন কৰা আৰু এই কৃষ্ণৰ গুণনামক পৃথিৱী মৃত্যুৰ খোজলৈ আগবাঢ়িবলৈ যত্ন নকৰিবা মৃত্যু মুখলৈ। এই যাৰ নাম মাতে তৰি হে নয় ঈশ্বৰ হৰি এ কৰি আছা হিয়াত নিবাস এ তাংক কৰি অনাদৰ অবোধয় ধমনৰ এ কৰয়ান কৰ্মত বিশ্বাস এ শনিয়া তোমাৰ গাঁঠি অপিন্ধই গলে কাছ কান্ধি এ কুচতে আচন্তে হেমহাৰ এ হাতৰ অমৃত তেজী এ মৰৈ যেন বিষভুঞ্জি অভৈল সেহি পতন্ত এ সাধৈ মহা সৰ্বসিদ্ধি এ ভকতৰ নৱনিধি এ মাধৱৰ অৰুণ চৰণ এ শৰণলৈ উকটাত নিতে হুঁয়ায়ো পাত এ অদ্যপিও নেদেখে মৰণ হে আন যত সবে ধানা নাম কগলত বান্ধা এ
মৰণ সম্বল নাম নমৰা বিষয় ভুলে কৃষ্ণৰ কিংকৰে বোলে ঘুষি উখ দায়েৰা মৰাম হৰি নাম সামৰণি মাৰো যদি পৰিছে অমৃত সদায় কমকে অকণ অকণকে আমি ল'লেই হ'ব কৃষ্ণ 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত অপৰাধ বিনা তজু নামে নাৰায়ণ জানি নামে পহিল শৰণে আনগতি নাহি ৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া শীল হৰি মোক ৰক্ষা কৰিও ৰাম মোক ৰক্ষা কৰিও চৰণে শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম ৰাম আমাৰ পৰম গুৰু হৰি নম নাৰায়ণ নম নাৰায়ণ নম নাৰায়ণ কৃষ্ণ